আমাৰ বিদ্যালয়খনৰ নাম বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ বিদ্যালয়খন প্ৰথম শ্ৰেণীৰ অনুষ্ঠান। আমাৰ বিদ্যালয়ৰ সমস্যাটো হৈছে পানীৰ সমস্যা। আমাৰ বিদ্যালয়ৰ প্ৰধান সমস্যাটো হৈছে গোটেই বছৰটো আমাৰ বিদ্যালয়ত অবৈধ পানী থাকে। সেইকাৰণে আমাৰ বিদ্যালয়খন সমস্যা সোনকালে সমাধান কৰিব লাগে। নলা নৰ্দমাবোৰ খান্দিব লাগে, তেতিয়াহে আমাৰ বিদ্যালয়ৰ সমস্যা সমাধান হ'ব। বিদ্যালয়ৰ চৌপাশে জমা হোৱা পানীভাগ আঁতৰাবলৈ হ'লে ইয়াৰ পানী যোৱা বাটসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগিব। বিশেষকৈ বৰহাট বজাৰৰ আৱৰ্জনাবোৰ বিদ্যালয়ৰ ওচৰৰ পৰা আঁতৰাব লাগিব। বিকশিত ভাৰত আঁচনি সফল কৰিবলৈ হ'লে এনে অনুষ্ঠানসমূহৰ বিকাশ আৰু আঁচনি আগুৱাবলৈ আগবাঢ়ি অতি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব।